এতিয়া আমি গৈ আছোঁ স্কুল। গুড মৰ্ণিং এভৰিৱান। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি, আৰু আমাৰো বৰ্তমান ভাল। আৰু এয়া দেখিলে নহয়, ৰাতিপুৱা মই পাহিক স্কুলত থৈ মেলি আহিলোগৈ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মানে ৰাতিপুৱাৰ পৰাই দেখাম আৰু, কিন্তু এতিয়াতো সময় হ'ল। তাইক থৈ মেলি আহি ময়ো ব্ৰেকফাষ্ট কৰি নিজৰ কামবোৰ কৰি আজৰি। তেন্তে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কিনো দেখুৱাব পাৰোঁ, কি কৰি থাকোঁ দেখুৱাই গৈ থাকিম। আৰু এয়া আছিলে টমেট' ৰাইচ আজি পাহিৰ কাৰণে। তাইক দিছোঁ টিফিনত। খাবলৈতো বিৰাট য়ামি হয় আৰু বিৰাট ইজি হয়। তেন্তে আহক কেনেকৈ বনালোঁ চাওঁ। এয়া তাৰ কাৰণে প্ৰথমতে কেইটামান বাদাম অলপমান তেলতে ভাজি লৈছোঁ। ইয়াত কাজু বাদামো দিব পাৰে, মোৰ ওচৰত ৰাজি নাছিলে, সেইকাৰণে মই এয়া মানে ৰঙা বাদামটো পিনাটটোৱে দিছোঁ। আৰু এয়া দেখিলে গোটেইখিনি ভাজি লৈ মই উলিয়াই ল'লোঁ। আৰু যি অকণমান তেল বাকী থাকিলে তাতে মই সৰুকৈ কটা পিঁয়াজ এখিনি দিছোঁ। আৰু ইয়াত ইচ্ছা কৰিলে আপোনালোকে জলকীয়া দিব পাৰে। মই পাহি যিহেতু নাখায় সেইকাৰণে দিয়া নাই। আৰু তাৰ পাছতে ইয়াতে দিলোঁ মই ৰচুন আৰু আদা অকণমান খুন্দি লোৱা, ইয়াতে দি দিলোঁ। আৰু গোটেইখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম, যেতিয়ালৈকে মানে পিঁয়াজখিনি একদম পূৰা ফ্ৰাই হৈ গল্ডেন কালাৰ হৈ নাযায়। আৰু ইয়াত দেখিলেনে গোটেইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ ৰঙা হৈ গ'ল। আৰু তাৰপিছতে ইয়াতে মই দিছোঁ 2টা বিলাহী, আৰু তাৰপিছতে দিলোঁ জোখমতে অলপমান নিমখ, অলপমান হালধি, আৰু অকণমান দিছোঁ মই জিৰা গুড়ি। যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে, মোৰ তেনেকুৱা কোনো ধৰা বন্ধা নাই। আৰু তাৰপিছতে এইখিনি দেখিলে ঢাকনিখন বন্ধ কৰি মই বিলাহীখিনি একদম ধুনীয়াকৈ সিজাই ল'লোঁ। আৰু তাৰ পাছতে ইয়াতে কালি ৰাতিৰ অলপমান ভাত আছিলে। আচলতে মই আজি তাইক টিফিনত দিম বুলিয়ে মই ভাত অলপমান বেছিকৈ কৰিছিলোঁ। আৰু সেইখিনি ইয়াতে দি দেখিলেনে ধুনীয়াকৈ মই এইখিনিতে গোটেইখিনি মিক্স কৰিম। আচলতে এইটো টমেট' ৰাইচ, টমেট' ফ্ৰাইড ৰাইচ বুলিও ক'ব পাৰে। আৰু নহ'লে এনেকৈ বিলাহীখিনি একেবাৰে ভাজি লৈ তাতে চাউলটো দি পানী দি তেনেকৈ ভাতটো বনাই দিব পাৰে, তেতিয়াও একেই লাগে টেষ্টটো। তাৰপিছতে ইয়াতে দেখিলেনে গোটেইখিনি ধুনীয়াকৈ মই কৰিলোঁ মিক্স। 2 মিনিটমানৰ কাৰণে ঢাকি ৰাখিলোঁ। আৰু তাৰপাছতে ইয়াতে যি ভাজি ৰাখিছিলোঁ মই বাদাম, অলপমান ধনিয়া কাটি লোৱা, আৰু অলপমান বগা তেল ইয়াতে দিলোঁ। আৰু 1 মিনিটমানৰ কাৰণে মই একেবাৰে গেছটো ল' কৰি এইখিনি ঢাকি থৈ দিম। আৰু আজি আমাৰ ইজি পিজি কিন্তু য়ামি টমেট' ৰাইচ, টমেট' ফ্ৰাইড ৰাইচ বুলি ক'ব পাৰে, ৰেডি হৈ গ'ল। আপোনালোকে বনাই চাবচোন, বহুত বেছি ভাল লাগে খাবৰ কাৰণে। পাহিটো মানে একদম ফেভৰেট টিফিন হয়। আৰু এয়া পাহিক থৈ মেলি মই আহিলোঁ ঘূৰি। ঠাণ্ডা হৈছে বতৰটো ইয়াত লাহে লাহে, সেইকাৰণে ৰাতিপুৱা জেকেট পিন্ধি যাব লগা হয়। আৰু আজি ব্ৰেকফাষ্টত লৈছোঁ এয়া আভোকাডো টোষ্ট। ইয়াতে এটা অমলেট কৰিছোঁ, ব্ৰেডটো বাটাৰ লগত টোষ্ট কৰিছোঁ, আৰু আভোকাডো কাটি দিছোঁ। আৰু লগতে লৈছোঁ একাপ গৰম গৰম কফি। এইখিনি খাই বৈ লৈ আজৰি হৈ মই তাৰ পাছতে ঘৰৰ অলপমান কাম আৰম্ভ কৰিব লৈছোঁ। আচলতে আমাৰ যিটো টাইটেলটো দিছোঁ, মানে থাম্বনেইলটো দিছোঁ, আপোনালোকেতো গম পাইছে চাগে যে আজি মই এই আমাৰ সৰু ঘৰটোক, সৰু ৰুমকেইটাক মানে এটা ঘৰৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। আচলতে ইয়াত কোনো বিশেষ আমাৰ ঘৰৰ বস্তুও নাই তেনেকৈ বাৰু। আমি মানে ঘৰ নিচিনা ফিল আহিবৰ কাৰণে সেইকাৰণে ভাবিলোঁ যে আজি অকণমান ঠিক ঠাক কৰোঁ ঘৰ সকলোখিনি বস্তু বাহানি। কাৰণ ঘৰৰ পৰা অহাৰ পৰা মানে একদম আমি গৈছিলোঁ একেবাৰে এমাৰ্জেঞ্চিত, সেইকাৰণে একো বস্তু ছেট কৰি থৈ যাবলৈ নহ'ল। আৰু অহাৰ পিছতো মানে স্কুল আৰম্ভ হৈ গ'ল, সেইকাৰণে লগালগ, আৰু মোৰ বহুত বেছি কাম একেলগে কৰিব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ আজি লাহে লাহে কিবা এটা দুটা কাম আৰম্ভ কৰোঁ, অলপমান ঘৰটো আৰু ঠিক ঠাক কৰিবলৈ, মানে স্পেচিয়েলি ডিক্লাটাৰ কৰিবৰ কাৰণে। কাৰণ ঘৰখনত যদি চকু দিয়া নহয়, এমাহতে বহুতখিনি বস্তু আৱৰ্জনা জমা হৈ গৈ থাকে। যেনেকৈ ধৰক ক'ৰবাত টেবুল এখনত কাগজ এখন থৈ দিয়াৰ পাছতে সেই তাতে মানে আৰু 10খন যে কাগজ কেনেকৈ আহি যায় সঁচাকৈ ক'ব নোৱাৰি। সেইকাৰণে সেইবোৰ মানে মাজে মাজে চাই চিতি পেলাবলগীয়াখিনি পেলাই থাকিব লাগে, আৰু যিখিনি থ'বলগীয়া বা ব্যৱহাৰৰ যোগ্য সেইবোৰ বস্তু থৈ থৈ যাব লাগে। আৰু এইখিনি দেখিছেনে, মই ইয়াতে মানে বিছনা চাদৰ আৰু সকলোখিনি জাপি থওঁ, গামোচা সেইখিনি ঠিক ঠাক কৰিলোঁ। আৰু পাহিৰ তলতো এয়া বক্স এটা ওলাইছে। এয়া 2 বছৰত মানে তাই যিমানখিনি আৰু কিবা কিবি স্কুলৰ কিবা প্ৰজেক্ট কৰিছিলে,
সেইবোৰ পুতলা এইবোৰ বাকচ সেইবোৰ মানে ইয়াতে সোমাই আছে আৰু এই বস্তুখিনি যদি মই চাফা নকৰোঁ তাই থকা সময় তেনেহ'লে কেতিয়াও কৰিব নিদিয়ে সেইকাৰণে ভাবিলোঁ আজি স্কুল যাওঁতে এইখিনি মই একদম চাফা কৰি দিওঁ আৰু ইয়াত দেখিছে কাগজ পেলাবৰ কাৰণে এটা হালধীয়া ৰঙৰ পলিথিন ব্যৱহাৰ কৰোঁ আমি এইবোৰ চব মানে ৰিচাইকেলত যায় আৰু ইয়াত যদি বেলেগ বস্তু কেতিয়াবা ভুলতেও সোমাই দিওঁ তেতিয়া বহুত হেভি ফাইন লাগি যায় আৰু তাৰপাছত পাহিক আনিলোঁ তাৰপাছত আনি তাইক ভাত পানী খুৱাই মিউজিক স্কুলতো থলোঁ আৰু তাৰপিছতে দোকানত আহিলোঁ মই বোলো প্লাণ্ট দুটামান লওঁ বুলি কিন্তু প্লাণ্ট মই নাপালোঁ সেইকাৰণে এয়া বুকে এটাহে আনিলোঁ আৰু বাহিৰত চাওকচোন এইবোৰ গছৰ পাতবোৰ সৰিবলৈ আৰম্ভ কৰিলে সঁচাকৈ অটম আহি পাবৰেই হ'ল আৰু এইজনী পাৰ চৰাইজনী খেদি খেদি মই গৈ আছোঁ বতৰটো ভাল কৰিছে বাৰু কিন্তু ইমান ৰ'দটো দেখি এনেকুৱা গৰমো নহয় কিন্তু এনেই ভালেই তেনেকুৱা ইমান বেছি ঠাণ্ডা নহয় আৰু ঘৰলৈ আহিলোঁ আৰু তাৰপাছতে এয়া ফুলখিনি লৈ মই আহক তেন্তে ঘৰটো অকণমান ফুলৰ সৈতেও সজাবলৈ চেষ্টা কৰোঁ বোলে কয় নহয় কথাতে যে ৰন্ধনো এটা কলা একেবাৰে সাধাৰণ বস্তু এটাকো যে একেবাৰে সোৱাদ লগা কৰিব পাৰে অকণমান মৰম আৰু যতনেৰে যদি ৰন্ধা হয় আজি মই সেই একদম সাধাৰণ চিম্পল এটা ডিনাৰ বনাব লৈছোঁ আৰু সেই ডিনাৰটোৰ কাৰণে মই প্ৰথমতে দেখিলে তেলখিনি গৰম কৰি তাতে অলপমান পাঁচফোৰণ ফুটাই ল'লোঁ আৰু তাৰপিছতে অলপমান ৰচুনখিনি একেবাৰে ভাজি ল'লোঁ ফ্ৰাই কৰি ল'লোঁ মানে ৰচুনখিনি সৰু সৰুকৈ কাটি লৈ আৰু ইয়াতে দিলোঁ মই ডাঙৰ চাইজৰ এটা পিঁয়াজ সৰুকৈ কাটি এইখিনিও ধুনীয়াকৈ ভাজি ল'ম সাধাৰণ বস্তুটো সঁচাকৈ যদি অকণমান মন দি ৰন্ধা হয় বহুত বেছি সোৱাদ লগা হয় আৰু দেখিলেনে পিঁয়াজ আৰু ৰচুনখিনি ধুনীয়াকৈ যেতিয়া ফ্ৰাই হৈ গ'ল ইয়াতে দিলোঁ মই দুটা বিলাহী এতিয়া বিলাহীৰ লগতে মই দিম অলপমান হালধি আৰু লগতে দিম অলপমান নিমখ এই সকলোখিনি ধুনীয়াকৈ মই মিক্স কৰি লৈ ঢাকনিখন বন্ধ কৰি যেতিয়ালৈকে বিলাহীখিনি সিজি নাযায় তেতিয়ালৈকে মই সিজাই থাকিম আজি মই এখন দাইলহে বনাব লৈছোঁ আচলতে একেবাৰে সাধাৰণ হয় পালেং শাক দিয়া দাইল আৰু ভাত কিন্তু সঁচাকৈ ক'ব গ'লেতো একেবাৰে চিম্পল হয় দাইল আৰু ভাতহে তাতনো ক'বলগীয়া কি আছে কিন্তু আমাৰ ঘৰত এইখনো মানে পাহি আৰু বিজয় দেউতাকৰ একদম ফেভৰেট হয় মোৰো হয় বাৰু আৰু ইজিও হয় বনাবৰ কাৰণে আৰু হেল্ডিও হয় এইটো দাইলত মই আজি দিছোঁ মচুৰ দাইল ইয়াত ৰহৰ দাইল মগু দাইল বা মিক্স কৰিও দিব পাৰে মই চবৰে লগতে বনাওঁ আজিহে মই মচুৰ দাইল দিলোঁ আৰু
আৰু বেলেগ মই ভাজি নকৰোঁ কেতিয়াবা কৰিলে মানে মই অমলেট কৰি দিওঁ ইয়াৰ লগতে মানে মোৰ কাৰণে এটা পালমৰা হয় কিন্তু পাহিহেঁতিতো ভালে পায় তাহাঁতৰ কাৰণে স্পেচিয়েল হয় এনেকৈ বনালে আৰু ইয়াত দেখিলে দাইলখিনি মই বহুত বেছি আজি পাতল কৰা নাই মানে নৰ্মেলি ভাতৰ লগত যেনেকুৱাকৈ খোৱা হয় তেনেকুৱা কৰা নাই অলপ ডাঠকৈ ৰাখিছোঁ আৰু সকলোখিনি ধুনীয়াকৈ কৰি দিলোঁ মিক্স নিমখটো আপোনালোকে টেষ্ট কৰি ল'ব কাৰণ মই দাইলটো বইল কৰোঁতেও নিমখ দিছিলোঁ আৰু তাৰ পাছতে ইয়াত দেখিলেনে ধুনীয়াকৈ উতল আহিবলৈ দিলোঁ আৰু ডাঠ হৈ কিমানখিনি ডাঠ কৰিছোঁ মই আপোনালোকে দেখি পাইছেই চাগে আৰু ধুনীয়াকৈ উতল আহি পাছতে আমাৰ আজি দাইলখন হৈ গ'ল ৰেডি তেন্তে আহক বাকীখিনি প্লেটিংটো কৰি লওঁ প্ৰথমতে ভাতখিনি ল'লোঁ তাৰ ওপৰতে মই এতিয়া দিলোঁ মই দাইলখিনি যে বনাইছিলোঁ পালেং দিয়া আৰু যি দাইলখিনি মই ধুনীয়াকৈ দিলোঁ আৰু তাৰ লগতে দিছোঁ ঘিউ আজি ইমানেই যথেষ্ট হ'ব খাবৰ কাৰণে মোক আৰু ইয়াত দেখিলেনে কিমান বেছি সোৱাদ লগা হৈছে নহয় আপোনালোকে ট্ৰাই কৰি চাব আৰু মোক জনাবচোন বাৰু আৰু এয়া খাই বৈ আমি অলপমান আহিলেও খোজকাঢ়িবৰ কাৰণে পাৰ্কত আৰু বতৰটো ইমান বেছি ধুনীয়া হৈছে আৰু মোৰ পাছফালে ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে আৰু যিমান পাৰিছোঁ মানে ভাল সময়খিনি বিশেষকৈ এনজয় কৰিবলৈ ট্ৰাই কৰি আছোঁ কাৰণ বহু বেছি দিন নাই আৰু একমাহমানৰ পাছতে 5টা বজাত একেবাৰে ঘোপমৰা আন্ধাৰ হ'ব সেইকাৰণে যিমান পাৰিছোঁ আৰু ভাল দিনবোৰ এনজয় কৰি লৈছোঁ আৰু আজিৰ ছানছেটটো ইমান বেছি ধুনীয়া আছিলে চাওকচোন তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব নতুন নক'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই